প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছো। আছে গুৰু নাবাই হাল থকাতকে নথকাই ভাল। মই ক'ব ওলাইছো হাউলি পৌৰসভাৰ কথা। বাৰ বাৰ বাতৰি প্ৰচাৰ কৰাৰ পিছতো কিন্তু গা নলৰে এইখন পৌৰসভাৰ কাৰণ কিয়নো আছিলে পদপথৰ ওপৰত দোকানে আছিলে জ্বলাকলা হৈছে ৰাইজক কিয়নো আচলতে ইয়াত যিমান মোৰ পিছফালে যি দেখিছে আচলতে এইটো হৈছে পদপথ আৰু পদপথৰ ওপৰত দেখিছে দোকান এনেকৈ দুয়োফালে আচলতে এনেকৈ পদপথৰ ওপৰত দোকান আৰু আচলতে ইয়াত কিছুদিন আগত আচলতে কি 2 মাহ 3 মাহ আগত আচলতে এক ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছিলে। তাৰ মূল কাৰণে হৈছে গাড়ী পাৰ্কিঙক কেন্দ্ৰ কৰি আৰু যিহেতু পদপথৰ ওপৰত যিহেতু দোকান সেই দোকানক কেন্দ্ৰ কৰি গাড়ী পাৰ্কিং কৰিছিলে আৰু গাড়ী পাৰ্কিং কৰাৰ ক্ষেত্ৰত আচলতে দুই পক্ষৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছিলে। সেই ক্ষেত্ৰতো কিন্তু পৌৰসভাৰ গা লৰা নাই। আচলতে এনেকৈ আছে পদপথৰ ওপৰত দোকান দিবলৈ সাহস কেনেকৈ পাইছে অবৈধভাৱে বুলি ক'ব লাগিব। অবৈধভাৱে এনেকৈ আছিলে পদপথৰ ওপৰত দোকান দিছে। এই ক্ষেত্ৰত মই যাব খুজিম যিহেতু হাউলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আছে মোৰ লগত, মই তেওঁ কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু বাৰ বাৰ বাতৰি প্ৰচাৰ কৰাৰ পিছতো এইখন পৌৰসভাৰ গা নলৰে, কি ক'ব? হয়, আচলতে বাৰম্বাৰ বাতৰি কৰাৰ পিছতো আচলতে পৌৰসভাৰ গা লৰা নাই। ইতিমধ্যে আটাই জ্ঞাত যে আজি কিছু মাহ আগতে এই পদপথৰ দোকানৰ কাৰণে আচলতে বাইক ৰখাৰ হৈ মাৰপিটৰ দৰে ঘটনা সংঘটিত হৈছিল, যাৰ ফলত বহুতো 2-3 জন লোকে আঘাতপ্ৰাপ্ত হব লগা হৈছিল। কিন্তু তাৰ পিছতো হাউলি পৌৰসভাৰ এতিয়ালৈকে গা লৰা নাই। আচলতে হাউলি কাৰ্যবাহী বিষয়া হাউলি পৌৰপতি আজি কেইমাহমান আগতে আচলতে এই হাউলিত যিবিলাক ফুটপাথৰ দোকান আছে সেইবিলাক উচ্ছেদ কৰি গৈছিল। কিন্তু আৰু তেওঁলোকে কৈ গৈছিল যে যদি আকৌ সেই ফুটপাথৰ দোকানসমূহ বহাই তেতিয়াহলে তেওঁলোকে 10,000কে ফাইন কাটিব। কিন্তু ক'ত তেওঁলোকৰ সেই কথা আৰু এই কথাৰ মাজত কোনো ধৰণৰ মিল নাই। আপোনালোকে ইতিমধ্যে নিউজৰ যোগেদি দেখিছে যে পৌৰসভাৰ আণ্ডাৰত থকা যিসমূহ ফুটপাথ এতিয়ালৈকে কোনো ধৰণৰ উচ্ছেদ কৰা নাই হাউলি পৌৰসভাই। আচলতে হাউলি কাৰ্যবাহী বিষয়া আচলতে এচি ৰুমত বহি তেওঁ আচলতে এচি ৰুমত বহিবৰ কাৰণেহে তেওঁ আচলতে দায়িত্ব পালন কৰি আছে নেকি? ৰাইজৰ সমস্যাসমূহ তেওঁ আচলতে সেই কৰিব পৰা নাই। আজি আপোনালোকে শুনি আচৰিত হব যে হাউলি বজাৰত আচলতে এজাক যদি বৰষুণ হয় আজি ৰাইজ আহিব নোৱাৰা অৱস্থা হয়। ৰাইজ বাদ দিয়ক, মানুহ বাদ দিয়ক, আচলতে হাউলি বজাৰৰ ৰাস্তাসমূহেদি আচলতে গৰু ছাগলীও আচলতে যাব পৰা অৱস্থাত নাই। আপুনি ইতিমধ্যে চাব পাৰে কেনেকুৱা লেতেৰা অৱস্থা। হাউলি মাছৰ বজাৰে চাওক, ইতিমধ্যে হাউলি ৰাইজ আটাই জ্ঞাত যে এখন নতুনকে মাছৰ বজাৰ নিৰ্মাণ কৰিছিল, কিন্তু এতিয়ালৈকে সেই মাছৰ বজাৰখন ৰাইজৰ বাবে মুকলি কৰি দিয়া নহল। আচলতে ইয়াৰ ওপৰত আচলতে আমাৰ সন্দেহ হৈছে আচলতে তেওঁলোক মেনেজ হৈ আছে নেকি? যদি মেনেজ হৈ আছে তেওঁলোকে উত্তৰ দিয়ক। আৰু এইসমূহ কাম আচলতে কিয় হোৱা নাই ইয়াৰ উচিত তদন্ত কৰক বৰপেটা জিলাৰ আয়ুক্ত মহোদয়ে। কিবা কাৰণ মেনেজ হৈ থকা বুলি ভাবে নেকি? হয়, আচলতে মেনেজে হৈ আছে, নহলে এনেকুৱা ধৰণৰ আচলতে কাম কেনেকৈ কৰিব পাৰে? আচলতে চাওক, আপোনালোকে চাওক ফুটপাথৰ দোকানসমূহ তেওঁলোকে কৈছিল আমি 10,000কে ফাইন কাটিম, কিন্তু তাৰ পিছতো আচলতে ফুটপাথৰ দোকানসমূহ বহাইছে। আৰু তেওঁলোকে আজি 5 দিন আগতে কৈছিল আমি 3 দিন পিছত যদি দোকানসমূহ নুঠাই তেতিয়াহলে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। কিন্তু ক'ত আচলতে তেওঁলোক ক'ত? হাউলি পৌৰসভা ক'ত? এতিয়া ৰাইজৰ মাজত প্ৰশ্ন হৈছে। হয়, ক'ব লাগিব যিহেতু আচলতে আৰু এজন দোকানী আছে ইয়াতে, দোকানীৰ পৰা মই কথা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। যিহেতু ইয়াত বাৰ বাৰ উচ্ছেদ কৰে, কিন্তু বাৰ বাৰে উৎসৱ কৰে, কিন্তু গতিকে আমাকো কৈ দিছে, আমি কৈ দিয়াৰ কাৰণে মই দোকানটো কেনেকৈ ভিতৰত আনি আপুনি আনিছে বহু কেইখন দোকান এতিয়া দোকান গিলা বাহিৰত পাতি আছে, তো যাৰ ব্যক্তিগত কথা মই ক'ব নাযাওঁ। হয়, আচলতে ক'বলৈ হলে আচলতে হাউলি পৌৰসভা ঘোৰ নিৰ্যাত বুলি ক'ব লাগিব। বাৰ বাৰ বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতো কিন্তু তেওঁলোকৰ গা নলৰে। আচলতে কাৰ্যবাহী বিষয়া এচি ৰুমত বহি থকাৰ কাৰণে আচলতে লৈছে নেকি, এই এক ডাঙৰ প্ৰশ্ন। কাৰণ বজাৰৰ য'ত ত'ত আচলতে গেলা আৱৰ্জনা অস্বাস্থ্যকৰ পৰিৱেশে বিৰাজ কৰা দেখা যায়। কাৰণ এই ক্ষেত্ৰত কিন্তু হাউলি পৌৰসভাৰ এতিয়ালৈকে গা লৰা নাই। আৰু আচলতে ক'বলৈ হলে এক ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছিলে কিছুদিন আগত। ইয়াৰ মূল কাৰণে হৈছে পদপথৰ ওপৰত যি দোকান। আৰু এই ক্ষেত্ৰত হাউলি পৌৰসভাই কেনেকুৱা ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে এইটো হ'ব সময়ত লক্ষণীয়। মোৰ কেমেৰা সতীৰ্থ সহযোগত মই কৌশিক দাস, এনিভাৰত 24।